আমাক আজি ছাত্ৰ ছাত্ৰী লাগে যাৰ মনত কিলিং ইনষ্টিংক্ট আছে, নতুন কিবা এটা কৰাৰ দুৰ্বাৰ সপোন আছে, যি ছাত্ৰ ছাত্ৰীয়ে বিচাৰে মই এটা চাকৰি কৰাতকৈ 10 জন ল'ৰাক মই কিবা নিজে কৰি মই নিজে কৰ্ম সংস্থাপন দিম। আজি আমাক এণ্টাৰপ্ৰেনিয়ৰ্ছ লাগে, আজি আমাক নতুন ধৰণে চিন্তা কৰা আমাক যুৱক যুৱতী লাগে, যিসকলে জীৱনৰ লগত কম্প্ৰমাইজ কৰে। জীৱনত দুটা ৰাস্তা আমাৰ সন্মুখত সদায় খোলা থাকে, সহজ সিম্পল, ৰাতিপুৱা 10টা বজাত ঘৰৰ পৰা ওলাইছো, 5টা বজাত ঘৰলৈ সোমাই যাম। জাগ্ৰত অসমক তাৰ পৰিৱৰ্তে এনেকুৱা এচাম ছাত্ৰ ছাত্ৰী লাগে যোনে কলেজত অধ্যাপিকা হোৱাৰ পিছত, অধ্যাপক হোৱাৰ পিছত 2 ঘণ্টা অতিৰিক্তকৈ কাম কৰাৰ ক্ষমতা ৰাখে। আমাক এচাম ছাত্ৰ ছাত্ৰী লাগে যোনে জীৱনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ষ্টাৰ্টআপৰ জৰিয়তে নিজৰ সুপ্ত প্ৰতিভাক সন্মুখলৈ আনিবলৈ সাহস ৰাখে। আমাক এচাম ছাত্ৰ ছাত্ৰী লাগে যিচাম ছাত্ৰ ছাত্ৰীয়ে নিজৰ আত্মা আৰু শৰীৰত লুকাই থকা শক্তি বুজিবলৈ সাহস কৰিব পাৰে আৰু সেই শক্তিক সমাজ আৰু পৰিয়ালৰ সমৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিবলৈ সাহস লাগে। আমাক এচাম ছাত্ৰ ছাত্ৰী লাগে যাৰ ইনোভেশন, যাৰ কল্পনাই ইনোভেশনক আমন্ত্ৰণ কৰে, যাৰ কল্পনাই এটা সহজ সৰল আৰু ষ্টেটাসকো জীৱনৰ পৰিৱৰ্তে যাৰ কল্পনাই নতুন আৱিষ্কাৰ, নতুন ইনোভেশনক স্বীকাৰ কৰিব খোজে, তেনেকুৱা কিলিং ইনষ্টিংক্ট থকা আমাক এচাম ছাত্ৰ ছাত্ৰী লাগে। আমাক এচাম ছাত্ৰ ছাত্ৰী লাগে যোনে কোনো সৰুত কম্প্ৰমাইজ কৰিব নোখোজে, যোনে ডাঙৰ সপোন দেখিব খোজে। আমাক এচাম ছাত্ৰ ছাত্ৰী লাগে যোনে পৃথিৱীক লৈ সন্তুষ্ট নাথাকে, যোনে আকাশ চুব মন কৰে, তেনেকুৱা এচাম আমাক ছাত্ৰ ছাত্ৰী লাগে। আৰু নতুন অসমক তেনে এক ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন। মই বিশ্বাস কৰোঁ আমি প্ৰতিজন অসমীয়াই নতুন যুগৰ বাবে নিজক প্ৰস্তুত কৰিম। স্থিতাৱস্থাৰ পৰিৱৰ্তে অসমখনক ভাৰতবৰ্ষৰ ভিতৰতে সমৃদ্ধিশালী ৰাজ্য হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ আমি সপোন দেখিম আৰু আমি এনে এখন অসমৰ কল্পনা কৰিম যিখন অসমে কৰ্ণাটকতকৈও বেছি IT প্ৰফেশ্যনেল জন্ম দিব পাৰে, যিখন অসমে পাঞ্জাবতকৈও আধুনিক কৃষক বেছি জন্ম দিব পাৰে, যিখন অসমে তামিলনাডুতকৈও আটাইতকৈ ডাঙৰ চিকিৎসকসকল জন্ম দিব পাৰে। মই বিশ্বাস কৰোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত সেই শক্তি লুকাই আছে। গুৱাহাটী বিশ্ববিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলক এক কিলিং ইনষ্টিংক্ট দিব পাৰে। গুৱাহাটী বিশ্ববিদ্যালয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আকাশ দেখাৰ, আকাশ চোৱাৰ সপোন দেখুৱাব পাৰে।